অধিকাৰ উলংঘা প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাৰ হাত কঢ়া পৰিধানে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনা উপেক্ষা কৰা হৈছে বুলি নেতাসকলৰ অভিযোগ। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। আজিৰ মুখ্য সংবাদ, প্ৰাক্তন আছু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰ আৰু হাত কঢ়া পৰিধানক লৈ অসমত ৰাজনৈতিক বিতৰ্ক চলিছে। বৰুৱাক মূলতে সাম্প্ৰদায়িক উত্তেজনা সৃষ্টিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল যদিও কোৰ্টে তেওঁক সোমবাৰে জামিন প্ৰদান কৰে। কিন্তু জামিন লাভ কৰাৰ পাছত দুলিয়াজান থানাৰ অন্তৰ্গত এখন পেট্ৰল পাম্পত হোৱা সংঘৰ্ষৰ নতুন এটা গোচৰৰ সৈতে তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হয়। উল্লেখযোগ্যভাৱে প্ৰাৰম্ভিক FIR-ত বৰুৱাৰ নাম উল্লেখ নাছিল। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ অৰ্থাৎ AJYCPৰ সভাপতি পলাশ চাংমায়ে বৰুৱাক সন্ত্ৰাসবাদীৰ দৰে হাত কঢ়া পৰিধান কৰাই এটা উদ্দেশ্যমূলক আচৰণ বুলি বৰ্ণনা কৰে। তেওঁ কয়, বৰুৱাৰ ইচ্ছাৰে আৰক্ষীৰ আগত হাজিৰ হৈছিল আৰু কোনো অপৰাধ কৰাৰ ভিডিঅ' প্ৰমাণতো পোৱা নাযায়। চাংমায়ে লগতে অইলৰ দ্বাৰা এটা বিতৰ্কিত পেট্ৰল পাম্প উত্তৰ প্ৰদেশৰ লোক এজনক ভাড়াত দিয়াটো অসমীয়াৰ ওপৰত অৰ্থনৈতিক অত্যাচাৰ বুলি অভিযোগ তোলে। অসম জাতীয় পৰিষদ অৰ্থাৎ AJPৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে এই ঘটনাক সংবিধান আৰু মানৱাধিকাৰৰ স্পষ্ট উলংঘা বুলি কৈছে। তেওঁৰ মতে সুপ্ৰিম কোৰ্টে হাত কঢ়া ব্যৱহাৰৰ বাবে কঠোৰ নিৰ্দেশ দিছে, যি শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। তেওঁ প্ৰশ্ন তোলে, এই সিদ্ধান্ত ক'ৰ পৰা আহিল? কি কাৰণত ইচ্ছাৰে হাজিৰ হোৱা এজন ব্যক্তিক এনেধৰণে জনসন্মুখত অপমান কৰা হ'ল? এই ঘটনাই ৰাজ্যজুৰি বিতৰ্কৰ জন্ম দিছে। বহুতো সংগঠনে এই ৰাজনৈতিক দলে এই কাৰ্যকলাপক ৰাজনৈতিক প্ৰতিশোধ আৰু স্থানীয় নেতাৰ চেহেৰা কলংকিত কৰাৰ ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে। অধিক জানিবলৈ সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।